মোৰ নাম মিছ ৰুজিনা বেগম লস্কৰ। মই ভেলেগুৰি জাতীয় বিদ্যালয়ৰ ছাত্ৰী। মই ভেলেগুৰি জাতীয় বিদ্যালয়ৰ পৰা আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ফলাফলত 85.4% উত্তীৰ্ণ হৈছোঁ। যিহেতু মই এনেকুৱা ফলাফল পাইছোঁ, কিন্তু আশা আছিল অলপ বেছি, তাতোতকৈ বেছি আছিল। তথাপিও যি হৈছে আল্লাহৰ ওচৰত তাৰে সন্তুষ্টি। আজিৰ এই ফলাফলৰ মোৰ সহযোগী হৈছে, মোক বিশেষকৈ সহায় কৰিছে মোৰ আইতাই। শিক্ষাগুৰুসকলেও ভালকৈ পঢ়াইছে, পাঠদান কৰিছে শ্ৰেণীত, মৰম ভাল পোৱাৰে তেওঁলোকে পঢ়াইছে। আজিৰ তাতকৈ আকৌ মামাহঁতে মোক ভালকৈ ছাপৰ্ট কৰিছে। আমাৰ ঘৰত যিজন মামা আছে, মাজু মামা, তেওঁ সঁচাকৈয়ে মোক বহুত ছাপৰ্ট কৰিছে। সঁচা কথা ক'বলৈ গ'লে মোৰ শিক্ষাৰ আৰম্ভণি তেওঁৱে কৰিছে। মোৰ শিক্ষাক পৰিচয় কৰাইছে মাজু মামাই। তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ শিক্ষাগুৰুসকল আইতাক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আইতাই মোক সৰুৰে পৰাই পঢ়াইছে, মানে সৰুৰে পৰা মই আইতাৰ ওচৰতে আছিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো আইতাই মোক যথেষ্ট সহায় কৰিছে। আজিৰ এই ঘোষিত ফলাফলৰ মূলেই হৈছে আইতা। তেওঁ সঁচাকৈয়ে মোক বহুতো সহায় কৰিছে। ৰাতিয়ে মোৰ মানে অলপ টোপনিও বেছি আছিল, আইতাই সাৰ পাই মোক জগাইছে। ৰাতিপুৱাও আকৌ ৰাতি মই শোৱাৰ পিছতহে আইতা শুইছে। তেনেকৈ বহুত কষ্ট কৰিছে। নাজানো মই আইতাক তেনে কষ্টৰ ফল দিব পাৰিছোঁনে নাই। কিন্তু আশা ৰাখিছোঁ ভৱিষ্যতে যাতে তেওঁলোকৰ আশা পূৰণ কৰিব পাৰোঁ। যিটো আশা তেওঁলোকে মোৰ পৰা বিচাৰিছে, যিটো ফল তেওঁলোকে মোৰ পৰা বিচাৰিছে, সেইটো যাতে দিব পাৰোঁ। আকৌ ভৱিষ্যতে তোমাৰ কি হোৱাৰ সপোন আছে? প্ৰশাসনিক সেৱাৰ প্ৰশাসনিক বিষয়া হিচাপে। নমস্কাৰ, মই প্ৰথমে আপোনালোকৰ চেনেলক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু হয়, আজি বহুত সুখী হৈছোঁ, বহুত আনন্দিত হৈছোঁ যে আমাৰ ভাগিন ছোৱালীজনী যে এনেকৈ এটা ৰিজাল্ট কৰিছে। আমি ইয়াতকৈও আশা কৰিছিলোঁ বেছি, তথাপিও যিটো পাইছোঁ তাকে ধন্যবাদ দিছোঁ আৰু তাকে সন্তুষ্ট হৈছোঁ আল্লাহৰ ওচৰত, যাতে আল্লাহে আমাক এনেকৈ ৰিজাল্ট দিয়াইছে তাকে। আৰু ভৱিষ্যতে কেনেকুৱা ৰিজাল্ট কৰে? ভৱিষ্যতে আশা কৰিছোঁ ইয়াতকৈ ভাল ৰিজাল্ট কৰিব আৰু তাৰে চেষ্টা কৰিম আৰু পৰিশ্ৰম কৰিম, লেবাৰ কৰিম, আগুৱাই যাবলৈ আমি চেষ্টা কৰিম।